আমাৰ ওপৰত তৃতীয় নেত্ৰ চতুৰ্থ নেত্ৰই চকু দিয়া আৰম্ভ কৰিছে। কোনো দাগ নথকা হ'ব লাগে। কোনোবাই যদি কেতিয়াবা অতীতত ভুলো কৰিছিল, সেই ভুলসমূহ আমি এতিয়াৰ পৰা নকৰিব লাগিব আৰু খুব ৰাইজৰ লগত ভাল সম্পৰ্ক এটা ৰক্ষা কৰি আমি চলিব লাগিব। সামাজিক মাধ্যমতে হওক, সমাজ মাধ্যমতে হওক, বিতৰ্ক যেন বাতৰি কেতিয়াও নোলায়। খুব সাৱধানে যিখিনি কথা ক'ব লাগে থাকে সেইখিনিয়ে কৈ বাকী মুখত অলপ লেগাম লগাব লাগে বুলি আমাক কোৱা হৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা। এক প্ৰকাৰে লাষ্ট ৱাৰ্ণিং। বিধায়কসকলৰ লগত অসন্তুষ্টি নাই, কিন্তু বিধায়কৰ লগত থকা হুৱে পুৱে সেই লোকসকলৰ পৰা অকণমান সাৱধান হ'ব লাগিব। তেওঁলোকক অকণমান আঁতৰাই চলিব লাগিব। দুই এজন ব্যক্তি তেওঁলোকৰ লৈ পেলাই তেখেতে উদ্বিগ্ন প্ৰকাশ কৰিছে। মই বেছি সাৱধান হ'ব লাগিব। ডিচেণ্ট্ৰিত বা খুব ভালধৰণে গান গাবলৈ বা ক'ৰবাত কিবা অনুষ্ঠান পৰিবেশন কৰিবলৈ তাত বাধা নাই। খালি এনে হ'ব নালাগে যে কোনোবাই কিবা মন্তব্য আগবঢ়াবলৈ সুযোগ পায়, তেনে নকৰি খুব সাৱধানে আগবাঢ়িবলৈ কৈছে। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ বিশেষভাৱে অসমৰ ৰাইজৰ কাৰণে, অসমৰ সমাজৰ কাৰণে, খিলঞ্জীয়া মূলৰ লোকৰ কাৰণে খুবেই প্ৰয়োজন। আৰু এই চৰকাৰ অহাৰ বাবে সকলো বিধায়ক জিকি আহিব লাগিব। যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মোদীয়ে কৈছে আমাৰ হুৱে ভয়ে থকা লোকসকল বা আমাৰ লগত থকা অনবৰতে যিসকল লোক গাড়ীৰ পাইলটো হ'ব পাৰে, ড্ৰাইভাৰো হ'ব পাৰে, চালকো হ'ব পাৰে, আমাৰ দেহৰক্ষী বা PSO বা আমাৰ ব্যক্তিগত সচিব, ব্যক্তিগত সহায়ক, PS যোন হওক বা আমাৰ ককায়েক ভায়েক সকলোৱে কোনো দাগ নথকা হ'ব লাগে। কোনোবাই যদি কেতিয়াবা অতীতত ভুলো কৰিছিল, সেই ভুলসমূহ আমি এতিয়াৰ পৰা নকৰিব লাগিব আৰু খুব ৰাইজৰ লগত ভাল সম্পৰ্ক এটা ৰক্ষা কৰি আমি চলিব লাগিব। তেখেতে সদায় আমাক বুজাই আহিছে যে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ হ'ল নেশ্যন ফাৰ্ষ্ট, ৰাষ্ট্ৰীয় প্ৰথম, তাৰপিছত আমাৰ সমাজ, তাৰপিছতে ব্যক্তি। সেইকাৰণে এই ব্যক্তিটো আমাক একদম শেষত ৰাখিব গৈছে। আমাৰ স্বাৰ্থ, আমাৰ পৰিয়ালৰ যদি কিবা স্বাৰ্থ থাকে সেইখিনি আমাৰ একদম শেষত। প্ৰথম দেশৰ উন্নয়ন, তাৰপিছত সমাজৰ হিতৰ কথা চিন্তা কৰি দলৰ সন্মান যে নতুন থাকে এইখিনি আমাক কৰি যাব গৈছে। আৰু যাৰ কাৰণে আমাক খুব সূক্ষ্মভাৱে কাম কৰিব গৈছে আৰু আমাৰ ওপৰত তৃতীয় নেত্ৰ চতুৰ্থ নেত্ৰই চকু দিয়া আৰম্ভ কৰিছে। এই কথাও আমাক জনাইছে। সামাজিক মাধ্যমতে হওক, সমাজ মাধ্যমতে হওক, বিতৰ্ক যেন বাতৰি কেতিয়াও নোলায়, তাৰ প্ৰতি আমাক সাৱধান হ'ব গৈছে। আৰু এক প্ৰকাৰে আমাক এটা ৱাৰ্ণিং দিয়াৰ দৰে হৈছে। সেইটো আমি ভালো পাইছো, কাৰণ তেতিয়া আমি খুব সাৱধানে আমি কাম কৰিম। ক'ৰবাত যদি কিবা ভুল হৈ আছিলে সেইখিনি আমি অকণমান চাই পেলাই আমি কাম কৰিম। মোৰ ব্যক্তিগত কথা যদি ক'বলৈ যাওঁ, মইতো যিমান পাৰো সমষ্টিতে থাকো। সেই কথাই কৈছে যে সমষ্টিত থাকিব লাগিব, ৰাইজৰ লগত থাকিব লাগিব আৰু ৰাইজৰ কামসমূহ ন্যায়িকে কৰাৰ বাবে চৰকাৰী আঁচনিবোৰ ৰূপায়ণৰ ক্ষেত্ৰত বিধায়কসকলে যি কৰণীয় ভালধৰণে কৰিব লাগিব। বিধায়কসকলৰ লগত অসন্তুষ্টি নাই, কিন্তু বিধায়কৰ লগত থকা হুৱে পুৱে সেই লোকসকলৰ পৰা অকণমান সাৱধান হ'ব লাগিব। তেওঁলোকক অকণমান আঁতৰাই চলিব লাগিব। এইখিনি পৰামৰ্শ আগবঢ়ায়। অৱশ্যে হয়, দুই এজন ব্যক্তি, মই নাম নকওঁ কেনে পদবীধাৰী, তেওঁলোকৰ লৈ পেলাই তেখেতে উদ্বিগ্ন প্ৰকাশ কৰিছে। এক প্ৰকাৰে লাষ্ট ৱাৰ্ণিং যে খুব সাৱধানে যিখিনি কথা ক'ব লাগে থাকে সেইখিনিয়ে কৈ বাকী মুখত অলপ লেগাম লগাব লাগে বুলি আমাক কোৱা হৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা। পৰামৰ্শ এক প্ৰকাৰে নিৰ্দেশনা। আপোনালোকে চাগে মন কৰিছে মই এবছৰমান তেনে বিতৰ্কত নাই। সেইকাৰণে মোৰ দৃঢ় বিশ্বাস মই সেই গতিয়ে চলিব পাৰিম। মই বেছি সাৱধান হ'ব লাগিব। ডিচেণ্ট্ৰিত বা খুব ভালধৰণে গান গাবলৈ বা ক'ৰবাত কিবা অনুষ্ঠান পৰিবেশন কৰিবলৈ তাত বাধা নাই। খালি এনে হ'ব নালাগে যে কোনোবাই কিবা মন্তব্য আগবঢ়াবলৈ সুযোগ পায়, তেনে নকৰি খুব সাৱধানে আগবাঢ়িবলৈ কৈছে।